নমস্কাৰ আজি আপোনালোকলৈ মই দুখন গাড়ী লৈ আহিছোঁ এখন হৈছে টাটা টিয়াগো 5 ষ্টাৰ ৰেটিং আৰু আনখন হৈছে টাটা পাঞ্চ 5 ষ্টাৰ ৰেটিং যেহেতু এটা ফেষ্টিভ সিজন যদি টাটা পাঞ্চ কিনে আপুনি 1,60,000 টকা আপুনি ডিসকাউন্ট পাব আৰু টাটা টিয়াগো যদি আপুনি কিনে তেতিয়ালে 1,20,000 টকা আপোনালোকে ডিসকাউন্ট পাব গতিকে আপুনি ডিসাইড কৰক টাটা পাঞ্চ লব না টাটা টিয়াগো লব আৰু প্ৰজেক্টৰ হেডল্যাম্প ডিআৰএল কি নাই গাড়ীখনৰ একদম সকলোখিনি আছে এই গাড়ীখনত আপোনালোকে কি ফিচাৰ্ছ নাপাব যেহেতু টাটা পাঞ্চ 5 ষ্টাৰ ৰেটিং পুশ বটন ষ্টেং মাউন্ট কন্ট্ৰোল ক্লাইমেট কন্ট্ৰোল আৰু লগতে ক্ৰুজ কন্ট্ৰোল বুজি পাইছানে গতিকে এইখিনি সুবিধা হৈতে আপুনি যদি টাটা পাঞ্চখন যদি লয় ইয়াতকে মজা কি হ'ব পাৰে কক আৰু টাটা টিয়াগোখনৰ লুকসটো চাওক না কি লেটেষ্ট লুকস দিছে ফন্টটো আৰু ভিতৰলৈ যদি সুমুৱাই লৈ আহো ভিতৰত আৰু এটা বস্তু আপোনালোকে দেখা পাব এটো হৈছে গাড়ীখনৰ টাটা টিয়াগোত ক্ৰুজ কন্ট্ৰোল আহি গৈছে মানে আপুনি এটা লিমিটেড গাড়ীখন চলাব পাৰিব বুজি পাইছানে সো এইখন হৈছে টাটা টিয়াগো ইন্টেৰিয়ৰটো আৰু ইয়াত আপোনালোকে পাই যাব 10.25 NC এটা আপোনালোকে মিউজিক সিস্টেম পাই যাব লগত ষ্টেং মাউন্ট কন্ট্ৰোল ক্লাইমেট কন্ট্ৰোল লগতে ইয়াত আপুনি কি সিস্টেম পুশ বটন সিস্টেম নহয় তো দুইখন গাড়ী দেখুৱাই দিলো ডিসকাউন্টৰ কথা কলো যদি আপোনালোকে টাটা টিয়াগো টাটা পাঞ্চ লম বুলি ভাবিছে নগাঁও বেবেজিয়া আশুতোষ মটৰ্ছত আহক আহি আপোনালোকে যোগাযোগ কৰক স্ক্ৰিনত নম্বৰ আহি আছে তো আপোনালোকে যোগাযোগ কৰিব ৰিলটো চাই কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব ধন্যবাদ